নগৰবেৰা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ উদ্যোগত বৃহস্পতিবাৰে আশাকৰ্মীসকলৰ বাবে এখন স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হয়। শিবিৰখনত প্ৰায় 50জনী আশাকৰ্মীয়ে অংশগ্ৰহণ কৰে। শিবিৰত চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞসকলে আশাকৰ্মীসকলক নিজৰ স্বাস্থ্যৰ যত্ন, ৰোগীসকলৰ সেৱা, মাতৃ শিশু স্বাস্থ্য সুৰক্ষা আৰু বিভিন্ন ৰোগ প্ৰতিৰোধৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়। লগতে আশাকৰ্মীসকলৰ সহযোগিতাৰে কেনেকৈ উন্নতমানৰ চিকিৎসা সেৱা জনসাধাৰণৰ কাষলৈ লৈ যাব পাৰি সেই বিষয়েও আলোচনা কৰা হয়। সভাত অংশগ্ৰহণ কৰা আশাকৰ্মীসকলক নিজৰ স্বাস্থ্য সুৰক্ষা আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে নগৰবেৰা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ ফালৰ পৰা এটাকৈ ছাতি আৰু পানীৰ বটল বিতৰণ কৰা হয়। আপুনি সকলো ধৰণৰ সুবিধাই পাব। ইয়াতে 24/7 ছাৰ্ভিচ প্ৰভাইড কৰা হয়। ইয়াতে আপুনি ৰেডিঅ'লজিৰ পৰা ষ্টাৰ্ট কৰি লেবৰেটৰী ছাৰ্ভিচ প্লাছ ছ'ন'গ্ৰাফি, MRI, CT সকলো ধৰণৰ সুবিধা ইয়াত পোৱা যায়। লগতে আপুনি ICUৰ সুবিধাসমূহ, ইমাৰ্জেঞ্চি গোটেইখিনি সুবিধা ইয়াতে পাব। আজি মই ইয়াত আমাৰ নগৰবেৰা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল ইয়াত আমাৰ আশাকৰ্মীখিনি অৱগত কৰাইছিলে। গতিকে মই বৰ্তমান ইয়াতে উপস্থিত আছোঁ আমাৰ আশা বাইদেউসকলৰ লগত। যিখিনি হওক এটা কথা মই ভাবিছোঁ যে আমি আশা বাইদেউসকলে ভাবিছোঁ, কাৰণ আমাৰ সকলোৰে এটা আশা আৰু কেতিয়াবা আমি এনেকুৱা বিপদত পৰোঁ বেনিফিচিয়াৰী লৈ যে আমি দূৰলৈ যাব লাগে, এইফালে সময়তে বেনিফিচিয়াৰীটো আমি ডক্টৰ তাত নিব লাগে। গতিকে সেইখিনি সময়ৰ কাৰণে যাতে আমি দূৰত নাযায় এতিয়া নগৰবেৰাতে আনিব পাৰিম, তাৰ কাৰণে সেইটো আমি অলপমান সকলোৱে ভাবিছোঁ আমাৰ কাৰণে খুব ভাল খবৰ এটা। গতিকে আশা কৰোঁ আমাৰ ৰাইজৰ মানুহখিনিও যাতে কেতিয়াবা ভাবে যে আমাৰ নগৰবেৰাতে বজাৰত এখন হস্পিটেল হৈছে নগৰবেৰা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল। গতিকে ইয়াতে আমি সকলো ধৰণৰ সুবিধাখিনি ইয়াতে পাম, অৱগত কৰাব। গতিকে আমি যদি দূৰত নগৈ দূৰৰ কষ্টখিনি আমি ভাবোঁ, দূৰত সদায় মানে সুন্দৰ বুলিয়ে ভাবে যে দূৰত যাওঁতে যেতিয়া আমাৰ যিমানখিনি কষ্ট হ'ব, সেই গাড়ীৰ দৰকাৰ আহি যায়, মানুহৰ দৰকাৰ আহে, বহুত মানুহ লাগিব কেইটামান, আৰু টকা পইচা কথাও আহি যায়। গতিকে সেই গোটেইখিনি বস্তু যে আমি ভাবি লওঁ যাতে আমাৰ প্ৰাইভেট হ'লেও আমাৰ হস্পিটেল এখন হৈছে। গতিকে আশা কৰোঁ আমাৰ ৰাইজে যাতে ওচৰ চুবুৰীয়া মানুহখিনি, আমাৰ এইটো অঞ্চলৰ মানুহখিনিয়ে যাতে নগৰবেৰাত যে এখন হস্পিটেল হৈছে এইটো মনত ৰাখে। কেতিয়াবা বিপদে আপদে হঠাতে কিবা এটা অসুবিধা হ'লে যাতে হস্পিটেলখনৰ কথা মনত ৰাখে। গতিকে এইখিনি কৈয়ে মই এজনী আশাকৰ্মী হিচাপে মই কৈছোঁ, সকলোৱে যাতে এইটো কথা মনত ৰাখি চলে। আমাৰ নগৰবেৰাত আগতে নাছিল, এতিয়া আমি হৈছে, এতিয়া আমি সকলোৱে যাতে মনত ৰাখে। আশাকৰ্মীসকলে জনোৱা মতে জটিল ৰোগৰ চিকিৎসাৰ বাবে দূৰলৈ যাবলগীয়া হ'লেও নগৰবেৰাৰ মাল্টি স্পেচিয়েলিটি হস্পিটেলত বহু উন্নত চিকিৎসা সুবিধা উপলব্ধ হৈছে আৰু ভৱিষ্যতেও এনে সজাগতামূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হস্পিটেল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। নগৰবেৰাৰ পৰা মুজাম্মিল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।